অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া আজি চাদৰৰ দহি গঠাকে দেখুৱাওঁ বুলি ভাবিলোঁ। প্ৰথমতে সূতা দুনেচা মই এয়া যোগাৰ কৰি লৈছোঁ। মই যিহেতু দুটা ৰং ব্যৱহাৰ কৰিম, এই ফুলৰ অনুযায়ী সূতা ব্যৱহাৰ কৰিব লাগে। এতিয়া মই আজি বগাটো আৰু নীলাটোৱে কৰিম। প্ৰথমতে এয়া চাদৰৰ আগটো চিলাই ল'লোঁ। চিলাই লৈ দঘুৰকৈ কিতাপ এখন দি ল'ব লাগে আৰু দঘু বস্তু এটা দি ল'লে ভাল। চাদৰ আঁচলটোত দি ল'লোঁ। দি লৈ গাঁঠিবৰ কাৰণে ৰেডি হৈছোঁ। চাওকচোন, এই মূৰ দুটা চিলাই ল'লোঁ। এতিয়া গাঁঠি যাম। কেনেকৈনো গাঁঠো চাওকচোন। প্ৰথমে মূৰতে ধৰি লৈ সূতা দি বেজি দি গাঁঠি দুটা দি ল'লোঁ। তিনিটা দিব লাগে। এতিয়া ভালকৈ চাবচোন গাঁঠিটোনো কেনেকৈ দিছোঁ, কি কৰিছোঁ। এইবোৰ কাম নিজে ঘৰতে কৰা ভাল। নিজৰ কামটো নিজে কৰি ল'ব পাৰে, যিহেতু এনেই থকা হয় শুই বহি। গাঁঠি তিনিটা দি লৈ চাওকচোন কেনেকৈ দি ল'লোঁ। ইয়াতো তিনিটা গাঁঠি দিম। টানকৈ দিম গাঁঠিটো, যাতে সূতা নেচা ওলাই নাযায়। দেখিলেনে? এতিয়া মই বেজিটো কিনি নিম, কি কৰিম চাবচোন। দেখিলে বেজিটো কিনি নিলোঁ। তিনিটা গাঁঠি এনেকৈ দি ল'লোঁ। তিনিটা গাঁঠি দি ল'লোঁ এনেকৈ। বেজিটো দেখিছেনে? কিনি সোমোৱালোঁ। সেই দেখুৱাওঁতে দেখিলে টান হৈ যাব। এতিয়া টানি দিলোঁ, পূৰা গাঁঠিটো টান হৈ গ'ল। নহ'লে সূতাটো ওলাই যাব। কাটি দিলোঁ সমানকৈ। প্ৰায় 2 আঙুলৰ মূৰে মূৰে গাঁঠিটো দিব লাগে, তেতিয়া জোখৰ হয় আৰু। দেখিলে তিনিটা গাঁঠি দিম আকৌ। তিনিটা গাঁঠি দি ল'লোঁ। তিনিটা দিম পূৰা একদম টানি টানি। পূজা বতৰ, ঘৰত নিজৰ কাপোৰযোৰ নিজে চিলাই ল'ব পাৰিলে বহুত। এযোৰ কাপোৰ চিলাবলৈ আজিকালি 500-600 টকা লাগে। দেখিলে গাঁঠিটো কেনেকৈ সোমোৱাই দিলোঁ। এতিয়া টানি দিম, গাঁঠিটো টান হৈ যাব। কাটি দিলোঁ, এটা জোখত হৈ গ'ল। ইয়াৰ 5টা এইটো ৰঙৰ আৰু বগা 5টা তেনেকৈ মিলাই দি যাম মই। ফুলটো ৰঙৰ লগত মিলাই লৈছোঁ সূতাটো। দেখিছে কি ধুনীয়া হৈছে। মই অকণ দীঘলকৈ ৰাখিছোঁ। নিজৰ হেৰিয়া মতে ৰাখিব লাগে। দেখিবলৈ কেনেকৈ ভাল লাগে সেইটো চাব লাগে অকণ। কিছুমানে চুটিকৈও লয়, মই অকণ দীঘলকৈয়ে দিছোঁ। এতিয়া ইটো ৰং ব্যৱহাৰ কৰিলোঁ। চাওকচোন, বগা ৰংটোও দি দিলোঁ। মোৰ ৰেডি। এনেই থকা সময়কণত এখন চাদৰ চিলাই কৰি দহি গাঁঠি ৰেডি কৰি দিলোঁ। চাওকচোন, ঘৰতে থকা সময়কণ। গতিকে সকলোৱে কৰোঁ, আহকচোন শিকক। শিকিবলৈকে দিছোঁ, শিকক। এই ভিডিঅ'টো দেখি কেনেকুৱা পালে জনাবচোন বাৰু। নিজৰ কামটো নিজে কৰি ল'ব পাৰিলে ভাল লাগে। দেখিলে মোৰ ৰেডি হৈ গ'ল।